আহোম ৰাজত্ব কালৰ সৰ্বশ্ৰেষ্ঠ ৰজা তথা বৰ অসমীয়াৰ জনক ৰজা আজি স্বৰ্গদেউ চুকাফাৰ আজি দিৱস তথা সমগ্ৰ অসমতে আজি পালন কৰিছে অসম দিৱস। আৰু মই বৰ্তমান উপস্থিত আছো নাজিৰাতো আজি উলহ মালহেৰে আচলতে আজি চুকাফা দিৱস আজি উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই চুকাফা দিৱসৰ লগতে সংগতি ৰাখি ময়ূৰ বৰগোহাঁইৰ তত্বাৱধানত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইৰ তত্বাৱধানত আজি আচলতে এক স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তি আজি উদ্বোধন কৰা হ'ব। আৰু উদ্বোধন স্থলীত আজি উপস্থিত থাকিব অসম চৰকাৰৰ যোগেন মহন ডাঙৰীয়াকে আদি কৰি পীযুষ হাজৰিকা উপস্থিত থাকিব। আৰু মই সমগ্ৰ দৃশ্য মোৰ ভিডিঅ' জাৰ্নেলিষ্টক অকণমান দেখাবলৈ চেষ্টা জনাইছো যে যিহেতু ইয়াতে খন্তেক সময়ৰ পিছতে উপস্থিত হ'বহি অসমৰ জনপ্ৰিয় মন্ত্ৰী যোগেন মহন আৰু পীযুষ হাজৰিকা। আৰু কাষতে উপস্থিত আছে ময়ূৰদা উপস্থিত আছে। ময়ূৰদা মই পোনপটীয়াকৈ কিছুমান কথা জানিব বিচাৰিম যে দাদা এটা সপোনৰ আপোনাৰ চুকাফাৰ প্ৰতিমূৰ্তিক লৈ এটা সপোন আছিলে আৰু এই সপোনটো আজি বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে, কি ক'ব এই মুহূৰ্তত? নিশ্চিতভাৱে আজি খুব এটা আনন্দ দিন। আমি কেইজনমান ছাত্ৰই টাইম ছাত্ৰহঁত থাকোঁতে এই প্ৰচেষ্টা কৰিছিলোঁ আৰু আমি অকপতে স্বীকাৰ কৰিছোঁ আমি যিটো সময়ত চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি সময়ত নিৰ্মাণো কৰিছিলোঁ সেইটো অলপ বেয়া হৈছিলে আৰু আমাক ৰাইজে যথেষ্ট সেইখিনি সময়ত পৰামৰ্শ আগবঢ়াইছিলে যে এইখিনি আকৌ নতুনকৈ পুনৰ নিৰ্মাণ কৰিব লাগে। আৰু তাৰ পিছৰ পৰা আমি প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু আজি তাৰ পূৰ্ণতা পাইছে। আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগ, টাই আহোম ছাত্ৰ সন্থা মহকুমা সমিতি, শিৱসাগৰ জিলা প্ৰশাসন আৰু বিশেষকৈ টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আজি চাউলুং চুকাফাৰ এই যি উদ্যান, এই উদ্যানৰ কাৰণে আমি 1,90,00,000 টকা অনুদান দিছিলোঁ আৰু সেই যিখিনি পুঁজি সেই পুঁজিয়ে আজি প্ৰকল্প সম্পূৰ্ণ হৈছে। আকৌ ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে, আগতকৈ ব্যতিক্ৰমী চেষ্টাৰে আপোনালোকে পৰিকল্পনা কৰিছিলে, পৰিকল্পনাসমূহ সফল হৈছে দাদা, কি ক'ব? নিশ্চিতভাৱে সঁচাকৈ ভাল লাগিছে, কিয়নো আমাৰ সপোন আছিলে যে আমি নাজিৰাতে সোমোৱা যিটো ৰাস্তা, সেই ৰাস্তাতে এনেকুৱা এটা পৰিৱেশ আমি নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় আজি ৰাইজে এইটো বিচাৰ কৰিব। আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ, চেষ্টা আমি কোনো ক্ৰুটি কৰা নাই আৰু সকলো ৰাইজকে আমি আপোনালোকৰ যোগেদি মুকলিভাৱে অংশগ্ৰহণ কৰিবৰ কাৰণে আমি এইটো প্ৰতিমূৰ্তিটো অকল হেৰি আমাৰ 15 ফুট উচ্চতা, আমাৰ চকীখনে সৈতে সেইখিনি অলপ সিংহাসনে সৈতে অলপ বেছি হ'ব, এইটো প্ৰায় 20 ফুট মান হ'ব। আৰু আজি কোন কোন উপস্থিত থাকিব? আজি আমাৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যি অনুষ্ঠিত হৈছে অসম দিৱসৰ এই যে আমাৰ মানে অনুষ্ঠান প্ৰতিমূৰ্তি শুভোৱা অনুষ্ঠান, ইয়াত আপোনাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব এই বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰদ্ধা পীযুষ হাজৰিকা ডাঙৰীয়া, আৰু উপস্থিত থাকিব আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, যোগেন মহন ডাঙৰীয়া উপস্থিত থাকিব আৰু আমাৰ যিসকল বিধায়ক আছে সকলো বিধায়কসকল ইয়াত উপস্থিত থাকিব। হয়, ধন্যবাদ। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে সম্পূৰ্ণ আহোমৰ ৰীতি নীতিৰে আচলতে পথাৰে এই আজি যি স্বৰ্গদেউ চুকাফা প্ৰতিমূৰ্তি উদ্বোধন কৰিব আৰু ইতিমধ্যে টাই আহোমৰ যিসকল লোক আছে তেওঁলোকে ইতিমধ্যে ইয়াত সম্পূৰ্ণভাৱে সাজু হোৱা দেখিবলৈ পোৱা গৈছে, কিয়নো খন্তেক সময়ৰ পিছতে আচলতে আজি এই প্ৰতিমূৰ্তি উদ্বোধন কৰিব। দাদা এজন কাষত আছে, মই সুধিম যিহেতু আজি সম্পূৰ্ণ আহোমৰ ৰীতি নীতিৰে আচলতে আজি আপোনালোকৰ কাৰ্যসূচী উদ্বোধন কৰিব, কি ক'ব? সেইটো আমাৰ জাতি মানে পিতৃ, গতিকে তেখেতৰ মানে যিটো প্ৰতিমূৰ্তি আজি উন্মোচন কৰিব সেইটোক লৈ আজি সমগ্ৰ মানে আমাৰ টাই জাতি আমি ইয়াত সহযোগ কৰিছোঁ আৰু এইটো আমি বকতাৰ পৰা আহিছোঁ, বকতা পাঠক। ইতিমধ্যে জনাইছে যে সম্পূৰ্ণ টাই ৰীতি নীতিৰে দাদা আছে, দাদাৰ পৰা মই অলপ জানিব পাৰিম। দাদা, আপোনালোকে বহুদিনৰ চেষ্টাৰে আচলতে এই আজি যি প্ৰতিমূৰ্তি উদ্বোধন কৰিব অসম দিৱস পালন কৰিছে, দাদা কি ক'ব এই মুহূৰ্তত? আপোনালোকৰ সপোন আছিলে এইটো সমগ্ৰ অসমবাসীৰ কাৰণে আমাৰ গৌৰৱৰ বিষয়, যিহেতু আমাৰ পিতৃপুৰুষ চাউলুং চুকাফা তেখেতৰ আজি সুন্দৰ প্ৰতিমূৰ্তি আপোনালোকে দেখিছে, প্ৰতিমূৰ্তিৰ লগতে মানে গোটেই পৰিৱেশটো এটা সুন্দৰ ৰূপত গঢ়ি তোলা হৈছে। ইয়াৰ আগতে হয়তো আপোনালোকে যদি লক্ষ্য কৰে, যিসকলে জানে এই যে ঠাইডোখৰ কেনেকুৱা অৱস্থা আছিলে, গতিকে মই বিশেষকৈ আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ এই সফল প্ৰচেষ্টাত মানে বিশেষকৈ এই ভাগ অনুষ্ঠানে গঢ়ি উঠিছে। হয় হয়, আৰু কিমান বছৰৰ পৰা আচলতে এই প্ৰচেষ্টা? তেখেতৰ বহুত বছৰ হৈ গ'ল, আজি ধৰি লওক তেখেত 2 বছৰৰ পৰাই দিনৰ পৰাই তেখেতৰ মানে এটা সপোন আছিল, আৰু এই সপোন মানে কেৱল তেখেতৰ নহয়, আচলতে এইটো সমগ্ৰ আহোম জনগোষ্ঠীৰ বাবে আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। তেখেতে আমাৰ পিতৃপুৰুষৰ যি ইয়াত প্ৰতিমূৰ্তি ভাগ স্থাপন কৰিছে সুন্দৰভাৱে, পৰিৱেশটো যথেষ্ট ধুনীয়া কৰি তুলিছে।